সাবুৱাল আহৱাল সমষ্টিত পঞ্চায়তৰ নিৰ্বাচনী বতাহ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সাবুৱাল আহৱালত তৎপৰতা বৃদ্ধি পাইছে অগপ বিজেপিয়ে সমষ্টিটোত 18টা আঞ্চলিক পঞ্চায়তৰ 11টা বিজেপি আৰু 7টাত অগপৰ দলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটাৰৰ কাষ চপাৰ চেষ্টা অগপ আৰু বিজেপিৰ এই সন্দৰ্ভত বিশদভাৱে জনাব সতীৰ্থ সাংবাদিক বিশ্বজিতে মই আপোনাৰ কাষলৈ গৈছো সমাগত পঞ্চায়ত নিৰ্বাচন এতিয়া পঞ্চায়ত নিৰ্বাচনলৈ প্ৰতিটো ৰাজনৈতিক দলে ককালত টঙালি বান্ধিছে সকলোৰে প্ৰস্তুতি প্ৰায় তুংগত অসমৰ বিভিন্ন সমষ্টিৰ পিছত এটা সমষ্টি বিশেষভাৱে আকৰ্ষণীয় হৈ পৰিছে সেইটো হৈছে সাবুৱা লাহৱাল সমষ্টি আজি তাৰিখত এক প্ৰকাৰ ক'ব গ'লে সাবুৱা লাহৱালত যিটো সমষ্টি সেই সমষ্টিত দুজনকৈ বিধায়ক আছে এজন অসম গণ পৰিষদৰ পুনাকন বৰুৱা আৰু আনজন বিজেপিৰ বিনোদ হাজৰিকা উল্লেখনীয়ভাৱে এই সাবুৱা লাহৱাল সমষ্টিত এতিয়া এজিপি আৰু বিজেপিয়ে তেওঁলোকৰ যি পঞ্চায়ত নিৰ্বাচন কেনেকৈ আগুৱাই নিব ইতিমধ্যে এজিপি আৰু বিজেপিয়ে যিটো মিত্ৰতা হৈছে আৰু মিত্ৰতা অনুসৰি এই সমষ্টিত সাবুৱা লাহৱাল সমষ্টিত যি কিতাপ পঞ্চায়ত সমষ্টি আছে তেওঁলোকৰ এটা বন্ধুত্বপূৰ্ণভাৱে ভাগ বতৰা হৈছে বুলি খবৰ আহিছে গতিকে আমি বিনোদ হাজৰিকাৰ কাষলৈ আহিছোঁ আমি তেখেতৰ পৰা এই বিষয়ে সবিশেষ জানিম যে ইতিমধ্যে আপোনালোকৰ মিত্ৰতাৰ যিখিনি কাম কাজ সকলোখিনি সম্পূৰ্ণ হৈছে আৰু আসন ভাগ বতৰা হৈছে বুলি আমি জানিব পাৰিছোঁ কেনেদৰে আপোনালোকে এতিয়া নিৰ্বাচনটো আগবাঢ়িব যিহেতু আপোনাৰ সমষ্টিটো বিশেষ আকৰ্ষণীয় সমষ্টি হৈ পৰিছে যিহেতু অসমৰ ভিতৰতে থাকে দুজন বিধায়ক আমি লাহৱাল আৰু সাবুৱা লাহৱালত দুজনকৈ বিধায়ক আছোঁ এজন অসম গণ পৰিষদ আৰু এগৰাকী ভাৰতীয় জনতা পাৰ্টি হিচাপে মই আছোঁ এতিয়া কথা হ'ল আমি যিবিলাক চৰকাৰী স্কিম সেই স্কিমবিলাকো আমাৰ সমান সমান কৰি লওঁ আমি যেতিয়া আমাৰ MLA ফাণ্ড হওক বা আমাৰ চৰকাৰী যিবিলাক স্কিম আহে বা ৰাস্তা পদূলি আহে আমি দুইজনে ভাগ বতৰা কৰি এটা পাৰ্টত মই অলপ লওঁ এটা পাৰ্টত সমান সমান সমবিতৰণ কৰি আমাৰ মাজত কোনো আজিলৈকে সংঘাত হোৱা নাই সেইটো এটা ভাল যে পুনাকন বৰুৱা ডাঙৰীয়াৰ লগত আৰু মই তেখেতৰ হেৰিয়াত নোসোমাওঁ তেখেতে মোৰ তেনেকুৱা হেৰিয়াত চৰকাৰী যিবিলাক স্কিমত তেখেতে উজান নিদিয়ে বা আমি কোনটো স্কিম ধৰিলে ক'ত ধৰিলে ভাল হয় সেইখিনি সম্পূৰ্ণ আমি নিজাববীয়াকৈ আমি সিদ্ধান্ত লওঁ তাত আজিলৈকে ডিছপুট হোৱা নাই আৰু বিশেষকৈ ৰাষ্ট্ৰীয় সমিতি আৰু ৰাজ্যিক সমিতিৰ এটা সিদ্ধান্ত আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বান আছিল যে আমি NDA হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ম পোনপ্ৰথমবাৰৰ কাৰণে আপোনালোকে জানে যে বিগত সময়ত বহু পঞ্চায়ত নিৰ্বাচন হ'ল সেই সময়ত আমি পঞ্চায়ত নিৰ্বাচনটো আমি মানে অকলশৰীয়াকৈ আমি নিৰ্বাচন অৱতীৰ্ণ তেওঁলোকে অৱতীৰ্ণ হৈছিলে আমিও হৈছিলোঁ হয় আমি ক'ৰবাত জয়লাভ কৰিছিলোঁ হয়তো তেওঁলোকে ক'ৰবাত জয়লাভ কৰিছিলে এতিয়া কথা হ'ল যে সাবুৱা লাহৱাল বিধানসভা সমষ্টিত আমাৰ 18খনকৈ গাঁও পঞ্চায়ত আছে তাৰে আমি 11টা আঞ্চলিক পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী থাকিব আৰু 7টা আঞ্চলিক পঞ্চায়তত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী থাকিব ঠিক সেইধৰণে আমাৰ 2টা জিলা পৰিষদ আছিল 2টা জিলা পৰিষদত আমি ডিকম ZPC2 আমাৰ প্ৰাৰ্থী তাত অৱতীৰ্ণ হ'ব মিত্ৰ NDA প্ৰাৰ্থী হিচাপে ব্ৰজেন গগৈ আমাৰ বিজেপিৰ আৰু আমাৰ বকুল জিলা পৰিষদত বিজেপিৰ আমাৰ কেণ্ডিডেট হ'ব সেইটো প্ৰায় চূড়ান্ত হৈছে আৰু 18খনৰ ভিতৰত তেওঁলোকে আমাক কালি দিনজোৰা কালি আলোচনাৰ মাধ্যমত আমি গোটেই যি মিত্ৰতা প্ৰক্ৰিয়া আমি সম্পন্ন কৰিলোঁ আৰু আনুষ্ঠানিকভাৱে আমি যিখিনি আসন ভাগ বতৰা হ'ব প্ৰাৰ্থী এতিয়ালৈকে চূড়ান্ত হোৱা নাই যদিও বাকী আমাৰ যিখিনি আসন আছে সেই আসনখিনি আমি ইতিমধ্যে কালি ৰাতিলৈকে আমি থিৰাং কৰি ইতিমধ্যে এই বাৰ্তা আমি আমাৰ সমষ্টিবাসীলৈ পঠালোঁ কিমানখিনি সফলতা পাম বুলি ভাবিছে বা এজিপিয়ে বিজেপিক বা বিজেপিয়ে এজিপিক কিদৰে সহায় কৰিব যিহেতু আপোনালোকে মিত্ৰতাৰে আগবাঢ়িব হয় 24/7 অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে তেওঁ কাম কৰিছে অসমখনক যি প্ৰগতিৰে আগবঢ়াই নিবৰ কাৰণে সকলো স্তৰৰ মানে আমাৰ ফ্লাইঅভাৰৰ পৰা লৈ গাঁৱৰ সেই সোমাই যোৱা গৌবাটটোলৈকে চিন্তা কৰা হৈছে মই কৈছোঁ যে 2016 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিছিল আৰু সেই সময়তে আমি ৰাস্তাপদূলি কাম আৰম্ভ কৰিছিলোঁ এতিয়াও বহুত ৰাস্তাপদূলি নিৰ্মাণ কৰিব লগা আছে এনেকুৱা নহয় যে আমাৰ কাম শেষ হৈছে কিন্তু এই প্ৰক্ৰিয়াখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে গাঁও বাগিচাত সুকীয়াকৈ ৰাস্তা পদূলি নিৰ্মাণৰ কাৰণে হওক ইলেক্ট্ৰিফিকেশ্যন যদি আমি চাওঁ যে বিগত সময়ত প্ৰায় 40% গাঁও বাগিচা ইলেক্ট্ৰিফিকেশ্যন নাছিল এতিয়া 100% দীনদয়াল উপাধ্যায় গ্ৰাম বৈদ্যুতিক যোজনা সৌভাগ্য আঁচনিৰ যোগেদি 100% আমি ইলেক্ট্ৰিফিকেশ্যন সম্পূৰ্ণ কৰা হ'ল ঠিক সেইধৰণে স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক বা দিব্যাংজনৰ পৰা লৈ আমাৰ বৃদ্ধজনলৈকে লৈ বা অবিবাহিতাই হওক বিবাহ বিচ্ছেদসকলেই হওক বা বিধৱাসকলক লৈ সকলোৰে কাৰণে সুকীয়াকৈ
আঁচনিবিলাক লোৱা হৈছে আৰু এতিয়াও বহুত কাম কৰিব লগা আছে আৰু এইখন চৰকাৰে যে কাম কৰিব সেইকাৰণে ৰাইজৰ আস্থা আমি বুটলিবলৈ সক্ষম হৈছোঁ। বহু সময়ত আমাক গালিও পাৰে, গালি পৰা গালি কাক পাৰিব? যেতিয়া আগতে এজন বিধায়কৰ ওচৰলৈ গ'লে ৰাস্তা এটা যেতিয়া লৈ ধন্যবাদ জনাইছোঁ। এয়া হৈছে বিনোদ হাজৰিকাৰ প্ৰতিক্ৰিয়া। আমি এই মুহূৰ্তত শুনালোঁ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে কেনেধৰণৰ তৎপৰতা, সেই সন্দৰ্ভত মন্তব্য আগবঢ়াইছে বিধায়কগৰাকীয়ে।